নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত মই দুটা বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। এটা হ'ল সংবিধানৰ ৩৫৬ ধাৰা। এই সংবিধানৰ ৩৫৬ ধাৰাটো সংবিধান সম্পৰ্কে জ্ঞান থকা নথকা সকলোৱে প্ৰায় কম বেছি পৰিমাণে শুনিছে। কাৰণ কেন্দ্ৰত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, এই ধাৰাটো যথেষ্ট অপপ্ৰয়োগ কৰা বুলি বিৰোধী পক্ষৰ সেই সময়ৰ বিৰোধী পক্ষৰ অৰ্থাৎ বিজেপি দলৰ সদস্যসকলে অভিযোগ কৰিছিল। আৰু আজিও চৰকাৰত থাকিও কিন্তু কংগ্ৰেছৰ সেই কুকীৰ্তি বুলি তেওঁলোকে আখ্যা দি ইয়াক সমালোচনা কৰি যায়। আৰু হয়ও কংগ্ৰেছ দলে এই ধাৰাটো প্ৰায় ৯০ বাৰ প্ৰয়োগ কৰিছিল। আনকি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্য চৰকাৰকো তেওঁলোকে এই ধাৰা প্ৰয়োগ কৰি ভংগ কৰি দিছিল। যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছিল, সেই লোকসভাৰ নিৰ্বাচনত যেতিয়া কংগ্ৰেছ দলে ক্ষমতা পাইছিল, তেওঁলোকে এইটো কথা কৈছিল যে ইয়াৰ দ্বাৰা প্ৰতিফলিত হয় যে ৰাজ্যসমূহতো জনতাৰ মতামত ইয়াৰ বিপক্ষে, গতিকে তেওঁলোকে সেই চৰকাৰবিলাক ভংগ কৰি দিছিল। কংগ্ৰেছ দলেতো কৰিছেই, ইন্দিৰা গান্ধী নিজেই ৪৮ বাৰ এই ধাৰা প্ৰয়োগ কৰিছে। তাৰ বাহিৰেও বাকী চৰকাৰবিলাক কম বেছি পৰিমাণে যিবিলাক আছিল, PV নৰসিংহক, মনমোহন সিংক এইসকলেও ইউজ কৰিছে। কিন্তু বিজেপি দলে এই ধাৰাটো সমালোচনা কৰিছে, কিন্তু সমালোচনা কৰি তেওঁলোকে ইয়াৰ অপপ্ৰয়োগৰ বিষয়ে ইমান বেছি সমালোচনা কৰিছে, কিন্তু যেতিয়া এই ধাৰাটো প্ৰয়োগ কৰিবলগীয়া প্ৰকৃততেই হয়, তেতিয়াও তেওঁলোক সচকিত হৈ পৰিছে। এইটো নহয় যে তেওঁলোকে ব্যৱহাৰ কৰা নাই, কৰিছে। তেওঁলোকে খুব কম কৰিছে, যেনেকৈ ধৰক ৪ বাৰ বা ৫ বাৰ কৰিছে। এবাৰ কৰিছে জম্মু কাশ্মীৰত মুফতি মহম্মদ ছয়িদৰ যিটো চৰকাৰ আছিল, তেতিয়া সেই চৰকাৰখন ভংগ হওঁতে এবাৰ কৰিছে। সেইবাৰ তেওঁলোকে ১০ মাহৰ কাৰণে এইটো ৰাখিব লগা হৈছিল। বাকীবিলাক প্ৰায় ২ মাহ, এমাহ বা ১০ দিন এনেকুৱাকৈ তেওঁলোকে ৰাখিছিল। আপোনাৰ জম্মু কাশ্মীৰৰ বাহিৰেও তেওঁলোকে এবাৰ ব্যৱহাৰ কৰিছে অৰুণাচলত আৰু এবাৰ ছত্তীশগড়ত। এনেকৈ ব্যৱহাৰ যেতিয়া কৰিছে, তেওঁলোকে প্ৰতিবাৰেই কিন্তু সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা ঠেকেচা খাইছে। আৰু আমাৰ এগৰাকী খুব সুদক্ষ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল, তেখেত আছিল জ্যোতিপ্ৰসাদ ৰাজখোৱা। তেখেতে অৰুণাচলৰ যেতিয়া লেফটেনেণ্ট গভৰ্ণৰ আছিল, তেতিয়া ৰাজ্য নাছিল, তেতিয়া আপোনাৰ উপ ৰাজ্যপাল আছিল। সেই উপ ৰাজ্যপাল হিচাপে তেখেতে সেই চৰকাৰখন যেতিয়া ভংগ কৰিছিল, কেইদিনমান পিছতেই এই চৰকাৰখন আকৌ সৰ্বোচ্চ ন্যায়ালয়ে বাহাল কৰিলে। তেতিয়া বিজেপি চৰকাৰ শলঠেকত পৰিছিল। এনেবোৰ কাৰণতেই এওঁলোক যথেষ্ট সচেষ্ট যাতে এই আইনখনৰ অপপ্ৰয়োগ নহয়। আৰু তেওঁলোকে যিখিনি ৰাখিছিল, মহাৰাষ্ট্ৰত এবাৰ ৰাখিছিল। মহাৰাষ্ট্ৰত ২০১৯ চনত মানে নৱেম্বৰ মাহত তেওঁলোকে এই আইন প্ৰয়োগ কৰিছিল। এই ধাৰাটো কৰি ২৩ নৱেম্বৰ ২০১৯তে আকৌ উঠাই দিব লগা হৈছিল, তাৰমানে মাত্ৰ ১০ দিনৰ বাবে। অৰুণাচলত ২০১৬ চনৰ জানুৱাৰী মাহৰ ২৬ তাৰিখে এই ধাৰা প্ৰয়োগ কৰিছিল আৰু ১৯ তাৰিখ ফেব্ৰুৱাৰী মাহৰ ১৬ চনতে এইটো উঠাই দিবলগীয়া হৈছিল। উত্তৰাখণ্ডত এবাৰ প্ৰয়োগ কৰিছিল তেওঁলোকে ২৭ মাৰ্চ ২০১৬ত, আৰু মে' মাহতেই এইটো প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল। জম্মু কাশ্মীৰত কেৱল ১০ মাহমানৰ কাৰণে এইটো প্ৰয়োগ কৰিব লগা হৈছিল। আনহাতে এইটো ধাৰা জৱাহৰলাল নেহৰুৱে ৭ বাৰ কৰিছে, ইন্দিৰা গান্ধীয়ে ৪৮ বাৰ কৰিছে, ৰাজীৱ গান্ধীয়ে ৬ বাৰ কৰিছে, PV নৰসিংহ ৰাৱে ১১ বাৰ কৰিছে, মনমোহন সিঙে ১০ বাৰ কৰিছে, আৰু নৰেন্দ্ৰ মোদীয়ে মাত্ৰ এই ৪ বাৰ প্ৰয়োগ কৰিছে। কিন্তু শেহতীয়াভাৱে পশ্চিমবংগত যিবিলাক ঘটনা হৈছে, সেই ঘটনাত কিন্তু ৩৫৬ ধাৰা প্ৰয়োগ কৰি সেই চৰকাৰক ৰাষ্ট্ৰপতি শাসনৰ অধীনলৈ অনাৰ অত্যন্ত প্ৰয়োজন হৈছিল। অকল এই বংগৰ এই ঘটনাটোৱেই নহয়, আনকি নিৰ্বাচনৰ পিছত যি নিৰ্মমভাৱে তেওঁলোকে হত্যাযজ্ঞ আৰম্ভ কৰিছিল, তেতিয়াও এই ধাৰাটো প্ৰয়োগ কৰাৰ কথা সমগ্ৰ দেশে ভাবিছিল। কিন্তু মোদী চৰকাৰে নিজৰ বদনামৰ ভাগি হ'ব লাগিব বুলিয়েই এই ধাৰাটো কিন্তু তাত প্ৰযোজ্য নকৰিলে, আৰু তাৰ ফলেই কিজানি আজি ভুগিব লগা হৈছে। গতিকে কেতিয়াবা কি হয়, যেতিয়া বেছি সমালোচনা কৰে, বেছি সচেষ্ট হয়, তেতিয়াও কিন্তু কামত নাহে ধাৰাটো। গতিকে সেইকাৰণে চৰকাৰক এনেকুৱা লাগে যে আমাৰ মোদী চৰকাৰ দুৰ্বল যেন লাগিছে। কিয় লাগিছে? মোদী ১-২ত যেনেকৈ তেওঁলোকে সংখ্যাগৰিষ্ঠতা পাইছিল, মোদী ৩ত সেই সংখ্যাগৰিষ্ঠতা পোৱা নাই, সেইটো সকলোৱে জানে। তেওঁলোকে মিত্ৰ দল হিচাপে তেওঁলোকে চৰকাৰত
চৰকাৰ গঠন কৰিছে যদিও 297টা সিট পাইছে তথাপি কিন্তু তেওঁলোক নিজাকৈ শক্তিশালী ইমান নহয় আৰু সেই কাৰণে শেহতীয়াভাৱে কেইখনমান যেনেকে আপোনাৰ প্ৰচাৰ সম্পৰ্কীয় বিলখন সেইখনো উঠাই ল'ব লগা হৈছে শেহতীয়াভাৱে লেটাৰেল এণ্ট্ৰি ৰিক্ৰুইটমেণ্টৰ যিটো অধিসূচনা সেইখন উঠাই ল'ব লগা হৈছে এইবিলাক কিয় তাৰমানে চৰকাৰ দুৰ্বল নেকি মোৰ দৃষ্টিত চৰকাৰ আগতকৈ দুৰ্বল কিন্তু দুৰ্বল হ'লেও চৰকাৰে কাম কৰিব চৰকাৰে প্ৰতিটো খোজ অতি সন্তৰ্পণে দিবলৈ আৰম্ভ কৰিছে কিয় মই ইয়াৰ আগৰ প্ৰগ্ৰেম এটাটো কৈছিলোঁ অহা 4টা মাহ অত্যন্ত গুৰুত্বপূৰ্ণ কোনো ক্ষেত্ৰত বিৰোধী পক্ষক তেওঁলোকে এই সুযোগ দিব নোখোজে আনকি মই আপোনালোকক এইটোও কওঁ যে পশ্চিমবংগত যি ছাত্ৰ আন্দোলন হৈ আছে ইয়াতো কিন্তু চৰকাৰ যথেষ্ট সচেষ্ট হ'ব লাগিব কাৰণ সেই আন্দোলনৰ গইনালৈয়ে যাতে কোনো দুষ্কৃতিকাৰী বা বাহিৰা শক্তি ইয়াত সোমাই পৰিব নোৱাৰে সেই সম্পৰ্কেও চৰকাৰ সচেষ্ট হ'ব লাগিব এইকাৰণে মই কওঁ 356 ধাৰাটো কেতিয়াবা প্ৰয়োগ অপপ্ৰয়োগ এই সম্পৰ্কে মোৰ নিজৰ দৃষ্টিভংগী মই আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ আপোনালোকেও আপোনালোকৰ কথা ক'ব পাৰিব এতিয়া দ্বিতীয়টা বিষয় অলপতে কেন্দ্ৰীয় চৰকাৰে এখন বিজ্ঞাপন জাৰি কৰিছিল যে লেটাৰেল এণ্ট্ৰিৰ জৰিয়তে চাকৰিত কেতবোৰ বিষয়াক নিযুক্তি দিব 56 নে কিমান তেনেকুৱা সংখ্যাটো মোৰ ঠিক মনত নাই যিয়ে নহওক যে কথা হ'ল লেটাৰেল এণ্ট্ৰিটো কি বস্তু এতিয়া লেটাৰেল এণ্ট্ৰিটো দেশৰ স্বাৰ্থত আৰু সেইটো অকল মোদী চৰকাৰে কৰিছে এইটো নহয় এইটো নেহেৰুৰ দিনৰ পৰাই লেটাৰেল এণ্ট্ৰি হৈছে এতিয়া লেটাৰেল এণ্ট্ৰি আপোনাক মই যদি সহজকৈ বুজাওঁ এতিয়া জয়শংকৰ বিদেশ মন্ত্ৰী তেখেত কিনো আছিল তেখেত আছিল ছেক্ৰেটাৰী কিন্তু তেখেত মন্ত্ৰী হ'ল মন্ত্ৰী হিচাপেও তেখেত লেটাৰেল এণ্ট্ৰি বুলিয়ে ক'ব পাৰে কিন্তু আজি ভাৰতৰ নাম কলৈ গৈছে গতিকে যোগ্যজনক যোগ্য স্থানত বহাবলৈ এই লেটাৰেল এণ্ট্ৰিৰ প্ৰয়োজন আছে আজি ইছৰো ধৰি ল'লোঁ মই ইয়াৰে এখন অসমীয়া স্কুলৰ পৰা পঢ়ি গৈ পেলাই মই কিবাকে UPSCত পাই উঠি চাকৰি পালোঁ এটা সাধাৰণ চাকৰি পোৱাৰ পিছত UPSCৰ মই এটা সময় যেতিয়া যাব মোৰ 30-35 বছৰ যাব মই প্ৰমোশ্যন পাই মই জইণ্ট ছেক্ৰেটাৰী হ'ম এইবিলাক হ'ব কিন্তু মোৰ ইছৰো সম্পৰ্কে কোনো জ্ঞানেই নাই তেতিয়াহ'লে কি হ'ব গতিকে কিছুমান কৰ্মদক্ষ ব্যক্তিক উপযুক্ত স্থানত বহুৱাবলৈ এইটোৰ প্ৰয়োজন আছে কৃষি বিজ্ঞানী পদ্মনাথন তেখেতৰ নিচিনা বিজ্ঞানী এজনক যদি আপুনি ক'ৰবাৰ চৰকাৰৰ এটা ঠাইৰ জইণ্ট ছেক্ৰেটাৰী পাতি থয় তেওঁৰ হেৰি আহিব জানো IITৰ এজন শিক্ষিত নাগৰিকক যদি আপুনি এটা ঠাইত জইণ্ট ছেক্ৰেটাৰী পাতি থয় তাত জানো আহিব তেওঁৰ যিখিনি অধ্যয়ন কৰিছিল সেইখিনিৰ যোগ্যতা আহিব জানো গতিকে এই লেটাৰেল এণ্ট্ৰি খুবেই জৰুৰী কিন্তু বিৰোধী পক্ষই যিটো কথা কৈছে মোদী চৰকাৰে এই লেটাৰেল এণ্ট্ৰিটো আগবাঢ়িও কিয় পিছুৱাই গ'ল এইকাৰণেই পিছুৱাই গ'ল বিৰোধী পক্ষই সুযোগ বিচাৰি আছে সুযোগৰ সন্ধানত তেওঁলোক আছে মই ইয়াৰ আগৰ প্ৰগ্ৰেমতো কেইবাবাৰো কৈছোঁ কা আন্দোলন হওক কিবা হওক এইবিলাকত তেওঁলোকে সুযোগ বিচাৰি আছে বাংলাদেশ পাকিস্তানৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ মোদী চৰকাৰে সেই সুযোগটো দিব খোজা নাই তেওঁলোকে মিছা নেৰেটিভ তৈয়াৰ কৰি পেলাই দেশত অস্থিৰতা সৃষ্টিৰ এটা প্ৰয়াস চলাই আছে এতিয়াও এই লেটাৰেল এণ্ট্ৰিৰ যিটো প্ৰক্ৰিয়া তাত কি কথা কৈছে তেওঁলোকে OBC SC বা পিছপৰা শ্ৰেণীক তেওঁলোকে আওকাণ কৰি বা তেওঁলোকে বঞ্চিত কৰি তেওঁলোকে কিছুমান নিজৰ মানুহ তাত সোমাই দিব খুজিছে এই কথাবিলাক হাঁহি উঠা কথা কোনে কৈছে লেটাৰেল এণ্ট্ৰিটো ৰাজনীতিত এইকেইজন নেতাৰ যদি মই নাম লওঁ ৰাহুল গান্ধী তেওঁৰ কি যোগ্যতা আছে তেওঁ পঞ্চায়তত নিৰ্বাচন খেলিছে নে বিধায়কত খেলিছে তেওঁতো পোনপটীয়াভাৱে সাংসদেই হৈছে লেটাৰেল এণ্ট্ৰি তেওঁতো কোনো যোগ্যতা নাই যে সাংসদ হোৱাৰ যেনেকৈ কৰ্মীবিলাকে যুঁজি পঞ্চায়ত কৰ্মী পৌৰ নিগম তাৰপিছত বিধায়ক তাৰপিছত সাংসদ হয় অখিলেশ যাদৱ পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী তেজস্বী যাদৱ কি গতিকে লেটাৰেল এণ্ট্ৰিৰ উৎকৃষ্ট উদাহৰণ তেওঁলোকে এইটো কোৱাটো শোভা নাপায় কিন্তু মোদী মই সদায় কৈছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী চতুৰ ৰাজনীতিক গতিকে তেখেতে
এই ক্ষেত্ৰত এই যে পিছুৱাই গৈছে আজি আপোনাৰ লাগিব পাৰে মোদী দুৰ্বল নেকি হয় দুৰ্বল হ'ব পাৰে কিন্তু তেওঁ এইটো কাম লগতে কৰিছে যে তোমালোকে যে সংবিধানখন হাতত লৈ লৈ খুব সংবিধানৰ কথা কোৱা কালি তোমালোকৰ যদি চৰকাৰ আহে তোমালোকেও যদি তেনেকুৱা এটা কাম কৰিবলৈ যোৱা সেইটো আৰু সম্ভৱ নহ'ব গতিকে মোদীয়ে এতিয়া যিখিনি কৰিব আৰু ইয়াৰ পিছতো যিখিনি পৰিৱেশ পৰিস্থিতি হ'ব তেতিয়াও কিন্তু এই সুযোগ নিদিব কাৰণ তোমালোকে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছা সংবিধান ৰক্ষা কৰিবলৈ সংবিধানক হত্যা কৰা কামবিলাক তোমালোকে কৰি আছা গতিকে এই কথাবিলাক অত্যন্ত জৰুৰী বিশ্লেষণ কৰা দৰকাৰ কেৱল অকল ৰাজনীতিৰ কথাই যদি আমি পাতি থাকোঁ আপুনি চাব ছ'চিয়েল মিডিয়াত ৰাজনীতিৰ কথা সকলোৱে ভাল নাপায় ৰাজনৈতিক সচেতন ব্যক্তিসকলে ৰাজনীতিক ভাল পায় গতিকে আপুনি মই যদি কোনোবাই ৰাজনীতিৰ কথা পাতোঁ ভাল পাব পাৰোঁ কিন্তু সাধাৰণতে আৰু বিশেষকৈ মহিলাসকলেতো ৰাজনীতিটো যথেষ্ট ভালেই নাপায় গতিকে ৰাজনীতিৰ কথাই যে পাতি থাকিম এনেকুৱা কথা নহয় কিছুমান আপোনাৰ বিষয় আছে যিবোৰ বিষয় আপোনালোকক মই খুব সহজভাৱে ক'বলৈ প্ৰয়াস কৰিম দেশৰ স্বাৰ্থত কাৰণ সেইবিলাক আপোনালোকৰো ধাৰণা এটা থাকিব লাগে নহ'লে ভুল ধাৰণা এটা লৈ কেতিয়াও আগবাঢ়িব নালাগে আজিলৈ ইমানেই শুভৰাত্ৰি